কি আৰু বৰে পুৱাৰ পৰা ক'ত যাবা লাগবা ঐ এই বৰে পুৱাৰ পৰা ক'ত যাবা আলছা ক'ত যাং মানে এটা ভাল খবৰ আছে কৈছো কি ভাল খবৰে বাবা কি ভাল খবৰ মানে মই নতুনকে এখন প্ৰাইভেট স্কুলত থুৰকিছো আৰু কেইটামান টিউচনো লৈছো তাৰে আজি ফাৰ্ষ্ট টিউচন দে ভালে কৰিছা দে যা এতিয়া ভাত বাৰগে দেৰি হৈছে মোৰ আৰু দুটাওক দিছি দেউতাৰে পিছফালে কিবা কৰি আছে বদৰ দে মই ভাত বাৰো দে ও কি কৰি আছে আপনি এতে আছো ৰবা মাটিখিনি সমান কৰি আছো এটা ভাল খবৰ আছে ৰব আমাৰ বাবাই প্ৰাইভেট স্কুল এখনত থুৰকিছে আৰু লগতে টিউচনো পাইছে দুটামান হয় নেকি বৰ ভাল কথা হলা আৰু ই ক'ত গেল ন আমাক ওই ভাত খাই আছে ৰব হয় নেকি বলাচোন বলা কিয় খালি ভাত খালো দে দেউতে আৰু কথাটো শুনি ভাল লাগছে দে তই যে ঘৰখনৰ কথা ইমান ভাবছা আৰু দেৰি কৰবা নাংগে অলকান্তে যা তাকেতো যাও দে আৰু চলি বলিক ভাল কৰি পঢ়াবি দেই হ'ব দে তই ইমান টেনচন ল'বা নালাগে পুৰা বুজি নেপলে বাৰ বাৰ বুজাই দিবি দে ভাল পাব তো হ'ব দে যাতে দেৰি কৰবা ভাল কৰি পঢ়াবি দে খুৰা শুনিবা বাবু আছে না আছে বাবু কি কৰি আছ বাবু তোক আজি পাছৰে পঢ়াব বুজি পাইছা না ভালকৈ পঢ়িবি আৰু পিছপিছৰ দুষ্ট কৰে এনেকৈ কাণৰ লতি কৰক দিবা হ'ব দে হয়তো টেনচন ল'ব নালাগে আপুনি হেৰি কৰক তেতিয়া পঢ়ক তাক অলপ হেৰি কৰা আৰু এই পানী এক গিলাচ আনাচোন বেয়া লাগছি দা আজি মনটো বিৰাট ভাল লাগছে দ কি যে কিবাকে কাম এটা পালাক মোৰো মস্ত ভাল লাগি আছে তেতিয়াৰ পৰাই আৰু এটা কথা এইবাৰ বাবাৰ দৰমহা হলি কিন্তু মোক একযোৰ সোণা লাগব তুমি কি বস্তু ঘৰ বনে নাই ক'ত থাকবা চব মাথা মাৰি থৈ দিছ দেচোন দা এই কামটো ভালকে কৰবা দিয়া ভগৱান মই গাখীৰ বহি থৈছিলো গোটাইখিনি গাল বদয় আপোনাৰ লগত কথা পাতি থাকা উচিত তোমাৰ লগতো কি হব য গেছটো বন্ধ কৰা গেল যাওঁ ৰবা আপোনাৰ নাম্বাৰটো দিয়কচোন মানে বাবু কিবা নাজানি মই আপোনাক সুধিব পাৰিম আৰু হয় নেকি যাতে ল হাও তায়াকে আৰু কিয় মেছেজ দিলা হাই বুলি দিছিলো হেল্ল' বুলি দেও তোমাৰ লগত মোৰ এটা কথা আছিল ৰবা কি কথা কোৱাচোন বাবুই কিবা বুজি পোৱা নাই নেকি নহয় ৰবা বেলেগ কথা কি কথা কোৱাচোন তোমাক দেখাৰ দিনাৰ পৰা মোৰ কিবা ভাল লাগি গৈছে আমি ৰিলেশ্যনত আহিব পাৰিম নেকি ৰিলেশ্যনত তুমি ইমান ধনী ঘৰৰ ছোৱালী মোৰ লগত সুখত থাকিব পাৰিবা জানো টকা পইচা ডাঙৰ বস্তু নহয় এতিয়া কোৱা তুমি মোক ভাল পাব পাৰিবানে হয় নেকি তোমাকো মোৰ দেখাৰ দিনাৰ পৰা ভাল লাগি গৈছিল কিন্তু ক'বহে পৰা নাছিলো হেল্ল' ভাত খাইছ না মই খাইছো দা বাবা কি কৰি আছে স্কুলৰ মাষ্টৰ এটা ফোন কৰিছিলে হয় নেকি এটা কথা হলে কি মস্ত ৰ'দ দিছি না আজি মোৰ মাথাটো ঘূৰা আনিছি গৰু কেইটাক পানী তই খুৱাই গেলচোন মই নাযাওঁ দে হ'ব দে যাং দে মই যা কাৰ লগত কথা পাতি থাকে আজি কেইদিনমান হ'ল মই লক্ষ্য কৰি আছো কাৰোবাৰ লগত কথা পাতি থাকে ফুচফুচাই থাকে শুনাচোন কওকচোন এটা কথা আছে ৰবা আমাৰ আপাক মই কেইদিনমানৰ পৰা চাই আছো কাৰোবাৰ লগত কথা পাতি থাকে ফুচফুচাই থাকে মোবাইলত হয়তোৱে ময়ো লক্ষ্য কৰিছো মই গেলি কাষক লাগি সি উঠি গুচি যায় ক'ৰবাত লাইন চাইনে লাগছে নেকি ইয়াৰ লাগবও পাৰে দক চেংৰা চলি আৰু লাগাক ৰবা সেইটোত আপত্তি নাই কিন্তু আপিটো বা আৰু কে নাই এটা কাম কৰিম নেকি মই সুধি চাওঁ নেকি তাক তুমি সুধবা পাৰা তাক কাইদা কৰি কিনে মাইকিয়া মাতিছিলি তোক মই এদিন লক্ষ্য কৰি আছো তই কাৰোবাৰ লগত কথা পাতি থাকা কাৰ লগত কথা পাতি থাকা নো কাৰো লগত কথা পাতি নাথোৱে
ও কোৰ কি কথাগিলা কৈ থাকা দে হ'ব দে মোৰ পৰা লুকাবা নালগে মোকো লাজ কৰা হ'ব লগা বোৱাৰীটোৰ ফটোখন দেখোচোন চাবি নেকি দেখো নতে হে তু চা বৰ ঠৌগায়ে লৈবিচোন একদিন আমাৰ ঘৰত আনবা লাগবো দেউতাই আৰু কিবা কৈ নেকি আনলি নকৈ যা আকৌ দেউতাৰে ভালে পাব হয় নেকি ও মায়ে এটা সারপ্রাইজ আছে তোর কানে চাইছুন চাই কি এ আসুন তই আসুন বাপৰে কি সাৰপ্ৰাইজ ও মাই এতু হিনাল তোক মই ফটো দেখিছলু ও বাবা মইনাটো কি মৰম লাগে কি নাম মইনা তোমাৰ নমস্কাৰ মোৰ নাম সুস্মিতা শইকীয়া আৰু কি পঢ়ি আছ তুমি মই এবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছোঁ দা ঠিকেই আছে দা ভালকে পঢ়া ভালকে থাকা মোৰো আপি চাপি নাই আজিৰ পৰা তুমিয়ে মোৰ ছোৱালী বাবা দিব বলচোন মই চাহটা বনাম যা যা চাব নগে বাবা তোমাৰ মালৰ কথা পাতি ইমান ভাল লাগছে কিবা নিজৰ মাৰ নিচিনা লাগি আছে আমাৰ মাই ভালে মোক মস্ত মৰম কৰে মাই হয় দা আমাৰ দেউতাটোৰো মস্ত ভাল মোক মস্ত মৰম করব দেউতা আজি নাই থাকলে লগে ভাল হবে তুমি নহয় দা আজি লগ নাপাবি আৰু তোৰ পিছত আহিয়ে থাকিম পিছত লগ পাম দে শুনছি না কি হা আমাৰ আজি বাবাই আপিটো আনিছিলে আপিএনজি কি আপিএনজি হা কি আপি মানে আমাৰ যে বাবা এটা আপিক ভাল পাইছিল আপোনাক যে কৈছিলো আজি তাইকে লৈছিল মস্ত ভাল মস্ত ঠৌগায়ে ভাল যদি ভালে ৰবা কিন্তু আজিকালি ৰাপিটো মহিমা ধৰবা নৰি না আৰু আমাৰ আপা হৈছে আলবব্ৰা পিছত যদি আৰু বিপদত পৰে কিবা আকৌ নহয় দক কি ইচ্ছা কৰিছি না আৰু আপিটো ভাল দ ইচ্ছা কৰিছে যে বাধা নাৰেংদা কাৰণ মই পুৰণা প্ৰেমিক সেই পোহৰ মাহত তোমাক ক'লে এনে কথা মনত আছে তোৰ মৰিত আপুনিও যে কৈ কি কৰিলা তুমি এনেকে লাজ কৰিলে কিবা মৰম মৰমে লাগি যায় হা কি মোক কিয় মাতিছিলা কচোন তোমাৰ লগত কথা এটা আছিল ৰবা কি কথা কি কথা মানে আমাৰ তোৰ ৰিলেশ্যনত আহা বহুত দিনেই হ'ল আৰু তুমি এটা প্ৰাইভেট চাকৰি কৰা এই চাকৰিটো দি আমি গোটেই জীৱন চলবা পাৰিম না ইনকেতো গোটাই জীৱনটো চলবা নৰিমে কিন্তু চৰকাৰী চাকৰি এটা কৰাৰ কাৰণে মই ট্ৰাই কৰি আছো তো তুমি তাই কৰোতে এতিয়া দেউতাক ঘৰত বিয়াই ঠিক কৰিব সদায় চাকৰি কৰা দৰা আনে কি ক'ম মই দেউতাক তুমিও কোৱাচোন তুমিও এগলা এনাই টেনশন লৈ থাক এগলা টেনশন ল'ব লগা কাৰণে নহয় চাকৰিহে কৰিব লাগে আকাশত তৰাটোতো ছিঙি আনিব নালাগে বলা এতিয়া যাও মইনা দেউতা বহি আছা তোৰ লগত আমাৰ কথা আছিলে কি কথা কোৱাচোন আমাৰ বাবু যদি টিউচন কৰিব আহে মাষ্টৰটোৰ লগত তোৰ কিবা ৰিলেশ্যন আছে নেকি নাই দেউতা ক'লে সঁচা কথা কৈছো তই আছে না নাই দেউতা আছে হয় নেকি তই এটা কথা ভাবিছাচোন তাৰ ঘৰখন আৰু আমাৰ ঘৰখন মিলে না নিমিলে দেউতা আৰু যদি নিমিলেই তই এটা কি চাই ভাবলে কৈছো আৰু তোক মই কিহৰ অভাৱ দিছো তোক মই ৰাণীৰ দৰে ৰাখছো না ৰাখা নাই দেউতা ৰাখছো আৰু তোক সি সেই কিনি দিব পাৰিব না নৰে দেউতা আৰু তই এটা কথা ভাবিছাচো মইনা তোৰ লগত মিলে না তই ইমান ধুনীয়া ছোৱালীটো আৰু তাক কেনাই দেখি আৰু শুন মইনা তোৰ কাৰণে মই বহুত ভাল ধৰা এটা চাইছো তই গতিকে এটা কাম কৰ তই আজি তাক ফোন কৰি তাৰ লগত যি ৰিলেশ্যন আছে চব চেষ্টা কৰিবি হ'ব দা দেউতা তুমি যি ভাবছা মই ভালৰ কাৰণে ভাবছা তুমি যি কৈছা মই তাকে শুনিম দে হ'ব দে মইনা তই যি বুজি পাইছা মোৰ কথাখিনি তই এতিয়া কাম কৰ তই তাক ফোন কৰি কিনে কথাখিনি ক আৰু শুন মায়েৰে ভাবিছি বোলে হাও এই আৰু কিয় ফোন কৰিলা হেল্ল' কি কথা আমাৰ ৰিলেশ্যনটোৰ কথা দেউতাহঁতে গম পাইছে সেইকাৰণে মোৰ কাৰণে এটা চাকৰি কৰা দৰা আনছি মই তাৰ লগতে বিয়া হ'ব লাগিব তুমি আজিৰ পৰা ফোন মেছেজ নকৰিবা চাকৰি কৰা ল'ৰা এটা তোমাক দেউতাৰে চাই দিলাক বুলি তুমি বিয়া হবা পাৰবা নেকি তুমি মোক প্ৰথমতে কি কৈছিলা তোমাৰ মনত নাই তুমি মোক কিমান আশা দিছ তুমি মোক কিমান প্ৰতিশ্ৰুতি দিছ তুমি এতিয়া এনে কৰিলে কি হ'ব তুমি মোক প্ৰথমতে কৈছিলা না নাই যি তুমি টকা পইচা নহলেও তুমি মোৰ লগত থাকিবা বুলি এতিয়া তুমি এনে কৰিলে হ'ব নেকি তুমি বেলেগ এটা ছোৱালীৰ লগত বিয়া হ'লে মই কিনকে থাকিম মোৰ কথাটো নাভাব কিয় তুমি কাটি দিলা এতিয়া ফোনটো বাবা তোক টিকেটে মাইৰে ভাত দেখি এতিয়া শুনাই কাঞ্চা দেখোন তই কান্দা নাই ৰ দেউতা মই আৰু কিয় কান্দিমে নাই ৰ তই কাঞ্চা ৰ কি হৈছে বাবা কচোন মাইৰে কিবা কৈছে নেকি তোক এৰ আৰু কি হ'ল ভাতো নাখলা কান্দিও আছে তেতিয়া কিজানি তাই খঙতে সেনকে কৈছিল ৰ একবাৰ মই সৰু হৈ পেলাই ফোনটো কৰি আছো ৰ কিজানি ৰিলেশ্যনটো ঠিকেই হয় আমাৰ হেল্ল' তুমি বাৰে বাৰে কিয় ফোন মাতি থকা মোক
মই তোমাৰ লগত থাকিব নোৱাৰো বুলি কৈছোচোন মোৰ ঘৰৰ মানুহে একচেপ্ট নকৰে কি আনা কৰি আছো আপা আৰে তুমি কাটি দিলা কোনটো একবার ফোনে কৰি চাং ৰচোন ইবাৰ বাৰু কি কয় হেল্ল' তুমি কি নিদিয়া যা মই বাৰে বাৰে কৈছোৱে মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো আৰু বাৰে বাৰে ফোন মাৰি থকা কি যে পাপৰ ফলত তোমাক পাছলো মই হেই হাও ই আৰু মদৰ বটল চটল লৈ কি কৰি আছে এতিয়া ৰচোন ৰ এই বাবা কি হৈছিল তোৰ মই তেতিয়াৰ পৰা তোক লক্ষ্য কৰিছো কিবা দুখ কৰি আছা আৰু এইগিলা মদৰ বটল চটল লৈ যা ঘৰত এই কি হৈছিল তোৰ আকৌ নাই ৰতে আকৌ নাই তই কাক মিছা কথা কবা আহিছে আৰু তই এইগিলা বস্তু কেতিয়াবা খাইছিলি নেকি তোৰ কি হৈছে কবি নে তই ৰতে মই যে আপিটো ভাল পাইছিলো তাই মোক এৰি গেলে দেউতাকে বোলে এটা ভাল চাকৰি কৰা চলি পাইছি তাৰ লগত বোলে বিয়া হ'ব তাই মই কি কৰো তই নিজে কচোন হেই বাবা তই যদি সামান্য আপি এটাৰ কাৰণে এনেকুৱা কৰা এই বেয়া পথে যাবা ধৰা আমি কি কৰিম কচোন আমাৰ আশা ভৰসা চবটো তই আমাৰ কি হ'ব কচোন তই এনেকুৱা কৰিলি তে মই কি কৰো এতিয়া দেউতে হেই বাবা যিটো আপি সামান্য চাকৰি এটাৰ কাৰণে তোক বাদ দি কিনে বেলেগৰ লগত বিয়া হ'ব পাৰে সেই আপিটোৰ লগত তই সুখত থাকবা পাৰিবি আৰু কি চাকৰিটোৱে জীৱন নেকি চাকৰিটো তই নাপলি মৰি যাবি নেকি তই কচোন নম্ৰ দেউতে তে আৰু তই চকুৰ পানীখিনি মুচছো তই এনেকে কান্দি থাকিলে আমি কষ্ট পাওঁ নহয় আৰু শুন তোক মই আজি মোৰ জীৱনৰ ঘটনা এটা কওঁ আজি তোৰ লগত যেনেকুৱা হৈ আছে মোৰ লগতো সেনেকুৱা ঘটনাই আছিল মাইৰেক চাবাক লাগি বহুত ধনী ধনী চাকৰি কৰা চলি আছিল কিন্তু মাইৰে সেই চব চাকৰি কৰা চলি বাদ দিও মোৰ তাতে আছিল কাৰণ মাইৰে মোক সঁচা কৰি ভাল পাইছিল আৰু হয়তো সেই আপিটোতো সঁচা কৰি ভালে পোৱা নাছিল এনে টাইম পাছ কৰি আছিল কিজানি সেইকাৰণে তোৰ লগত এনেকুৱা কৰিলা গম পাইছা অ হৈ দে দেউতে তই ঠিক কথাই কৈছা আৰু কি হবা যদি মাইৰে মোৰ তাতে নাহিলা গৈ নাহি কিনে চাকৰি কৰা চলি এটাত তাতে গেলা গৈ তেতিয়াহ'লে হয়তো বহুত ভাল ঘৰ এটাত থাকিব পাৰিলা গৈ মই সেইটো দিব পাৰিলো দেচোন কিন্তু মইতো মদ ভাং খাই মাইৰেক অত্যাচাৰ কৰা নাই আৰু হয়তো মাইৰেক মই ভাল ভাল দামী দামী কাপোৰ সোণা গহনা সেইগিলা দিব পৰা নাই মই কিন্তু মইতো মাইৰেক যৌতুকৰ কাৰণে মাৰধৰ কৰা নাই আৰু এটা কথা মনত ৰাখিবি বাবা যি হয় ভালৰ কাৰণে হয় আৰু শেষ মানে সমাপ্ত নহয় নহয় এটা নতুন অধ্যায়ৰ আৰম্ভণি